নমস্কাৰ ইমৰান টেকনলজি ইউটিউব চেনেল দৰ্শকসকললৈ স্বাগতম জনাইছোঁ আৰু লগতে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজিৰ প্ৰথমটো খবৰ, জুবিন অনুৰাগীৰ বাবে বেয়া খবৰ। জুবিন অনুৰাগীক মৰিয়াই হত্যা। কৈছিল জুবিন গাৰ্গৰ গান বজাবলৈ, কিন্তু তাৰ পিছতে হত্যা অবিনাশক। গুৱাহাটীৰ মাজমজিয়াত জুবিন অনুৰাগীক মৰিয়াই হত্যা কৰা হৈছে। গুৱাহাটী মহানগৰীৰ বামুণী মৈদামৰ ৰেলৱে কলনীত চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে। বামুণী মৈদামৰ ৰেলৱে কলনীৰ কালীবাৰী জাগৃতি সংঘৰ দুৰ্গা পূজা মণ্ডপত সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ডটো। মই এই মুহূৰ্তত জনাব চেষ্টা কৰিছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। জুবিন অনুৰাগীৰ বাবে অতি ভাল খবৰ, কিয়নো 31 অক্টোবৰত মুক্তি পাবলৈ গৈ আছে জুবিন গাৰ্গৰ অন্তিমখন চিনেমা। চিনেমাখনৰ নাম হৈছে ৰৈ ৰৈ বিনালে। 31 অক্টোবৰত মুক্তি পাব জুবিন গাৰ্গৰ শেষৰখন চিনেমা ৰৈ ৰৈ বিনালে। 3 মাহলৈ স্থগিত অন্য অসমীয়া চিনেমাৰ মুক্তিৰ দিন। 3 মাহলৈ মুক্তি নহয় আন কোনো অসমীয়া চিনেমা। চলিত বৰ্ষত মুক্তি নাপায় আন কোনো অসমীয়া চিনেমাই। 31 অক্টোবৰত মুক্তি পাব জুবিন গাৰ্গৰ শেষৰখন চিনেমা ৰৈ ৰৈ বিনালে। বহু প্ৰতীক্ষিত চিনেমাখনৰ প্ৰথমটো গানে ইতিমধ্যে লাভ কৰিছে দৰ্শকৰ সমাদৰ। 3 মাহলৈ মুক্তি নহয় আন কোনো অসমীয়া চিনেমা। চলিত বৰ্ষত মুক্তি নাপায় আন কোনো অসমীয়া চিনেমাই। 26 ছেপ্টেম্বৰত ছবিগৃহলৈ অহাৰ কথা আছিল হোমৱৰ্ক। 10 অক্টোবৰত মুক্তি পোৱাৰ কথা আছিল যৌৱনে আমনি কৰে দ্বিতীয়খন চিনেমা। 10 অক্টোবৰতে ছবিগৃহলৈ অহাৰ কথা আছিল প্ৰস্তাৱনা, ককা দেউতা নাতি আৰু হাতীৰ। মুক্তিৰ তাৰিখ আছিল 11 নৱেম্বৰ। মুক্তিৰ তালিকাত আছিল ভিলেজ ৰকষ্টাৰ দ্বিতীয়খন চিনেমা। জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ পাছতেই পিছুৱাই দিছে চিনেমা কেইখনৰ মুক্তিৰ তাৰিখ।